হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। লগতে লৈ আহিছোঁ সুন্দৰ সুন্দৰ কিছুমান থলুৱা শাক পাচলি বনাই সুন্দৰ এটা দিন আৰু লগতে সুন্দৰ এসাঁজ ভাত। আহকচোন বন্ধু বান্ধৱীসকল, কেনেধৰণে যোগাৰ কৰিলোঁ সকলোখিনি আপোনালোকক দেখুৱাওঁ। আৰু লগতে নতুনকৈ যদি কোনোবাই চাইছে তেওঁলোকক মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি থ'ব। সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকৰ এটা এটা কমেণ্ট, এটা এটা লাইকে মোক যথেষ্টখিনি আগবঢ়াই নিব। এতিয়া চাওক, কালি যিখিনি বাঁহৰ গাজ কাটিছিলোঁ সেইখিনি আপোনালোকক মই দেখুৱাইছোঁ। এতিয়া দুটামান ভোট জলকীয়া অকণমান নিমখ দি বইল কৰিছোঁ। আৰু ৰাতিপুৱা সময়, সেয়েহে মই ৰাতিপুৱা কোমোৰা জুচ খাওঁ। কোমোৰা জুচ অত্যন্ত শকত মানুহে খাব পাৰে। যদি হিচাপতকৈ বেছি শকত, মানে মোৰ নিচিনা, তেতিয়া আপোনালোকে ৰাতিপুৱা কোমোৰা জুচ খাব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আগবঢ়াই থাকোঁ। আপোনালোকে মোৰ চেনেলত যদি চাই আপোনালোকে পাব। মানে অতিমাত্ৰা শকত মানুহে এনেধৰণে কোমোৰা জুচ বনাই খালী পেটত খাব লাগে। সপ্তাহত দুদিনকৈ খালেও হয়, বৰ বেছিকৈ খালে বেছিকৈ ক্ষীণাই যাব। এইফালে মন কৰক, কেইটামান থলুৱা মাছ, মোৱা মাছ আৰু কেইটামান আছে পুঠি মাছ, সকলোখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি হালধি আৰু নিমখ সোৱাদ অনুসৰি সানি ল'লোঁ। এইফালে সৰিয়হৰ তেল অকণমান গৰম কৰি এতিয়া মই ভাজিবলৈ লৈছোঁ। এনেধৰণৰ থলুৱা মাছবিলাক সঁচাকৈ কৈছোঁ কেইবা ধৰণেও বনাব পৰা যায়, কেইবাবিধো মানে পদ্ধতি সংযোজন কৰিব পাৰি। কিন্তু আমাৰ মানুহজনে এনেধৰণে ভাল পায়, সেয়েহে মানুহজনে ভাল পোৱাৰ দৰে বনাই দিছোঁ। প্ৰথমতে হালধি নিমখ সানি মাছখিনি তেলত দি দিলোঁ, সেয়া আপোনালোকে দেখিলে। ওপৰতে দি দিলোঁ পিঁয়াজ আৰু অকণমান নহৰু থেতেলিয়াই দিছোঁ। মানে আমাৰ এখেতে এনেধৰণে বনালে বৰ ভাল পায় আৰু সঁচাকৈয়ে খায়ো বহুত টেষ্টি লাগে। যিহেতু একেবাৰে সৰু সৰু মাছ, মোৱা মাছ আছে ইয়াত কেইটামান, পুঠি মাছ আছে কেইটামান। এয়া চাওক, মাছখিনি ভাজি হৈছে আৰু এতিয়া মই ওপৰতে অলপ পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। ভোট জলকীয়া মিহি মিহিকৈ কাটি অলপ পিঁয়াজ দি দিলোঁ। এয়া চাওক, মাছ ভাজি হৈ গ'ল। আনফালে আপোনালোকক দেখুৱাইছিলোঁ কলমৌ শাক, সেইখিনিও এতিয়া মই ভাজি ল'ব বিচাৰিছোঁ। অকণমান মানে পিঁয়াজ তেল দি এয়া চাওক, কলমৌ শাক ভাজি আছোঁ। এইবিলাক একেবাৰে থলুৱা শাক। কলমৌ শাক বহুতে চিনি পায়, কিছুমানে পানী খুতৰা বুলিও কয়, কলমৌ শাক বুলিও কয়। আমি বৰ্তমান যিটো জেগাত আছোঁ সঁচাকৈয়ে গাঁও নহয়, টাউনো নহয়, কিন্তু এনেকুৱা থলুৱা শাক পাচলি বহুতেই পোৱা যায়। মানে আমি পালেই কিনি পেলাই লৈ আহোঁ, খাবলৈও বহুত ভাল লাগে। কলমৌ শাক আপোনালোকে কোনে কোনে নাই খোৱা এবাৰ খাই চাব। এতিয়া মই কলমৌ শাকখিনি অকণমান ভাজি ল'লোঁ। হালধি আৰু নিমখ মানে সোৱাদ অনুসৰি দিছোঁ, বেলেগ মছলা ব্যৱহাৰ কৰা নাই। হালধি, নিমখ, পিঁয়াজ, তেল আৰু লগতে আপোনাৰ অকণমান জলকীয়া, বেলেগ একোৱেই ব্যৱহাৰ কৰা নাই। এয়া চাওক, ধুনীয়াকৈ ভাজি আছোঁ। মানে অকণমান ভাজি লোৱাৰ পাছতহে নিমখ আৰু হালধি যোগ কৰিব লাগে, নহ'লে হালধি দিওঁ আৰু নিমখটো কম বেছি হৈ যাব পাৰে। সেয়েহে দেখুৱাইছোঁ আপোনালোকক। কলমৌ শাক কোনে কোনে নাই খোৱা, মোৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ, এবাৰ ভাজি খাওক। খুতৰা শাক যেনেধৰণে ভাজি খাওঁ আমি, ঠিক তেনেধৰণে খাব পাৰি। এতিয়া অলপ ঢাকি দিলোঁ সিজিবৰ বাবে। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ আৰু কি বনাই আছোঁ।
হৈছে প্ৰায় এতিয়া খাবলৈ হৈ গ'ল। ওপৰতে অলপ জলকীয়া পিঁয়াজ দিও দেখুৱালোঁ। এতিয়া আপোনালোকক মই দেখুৱাইছোঁ বাঁহৰ গাজৰ কোমল অংশ ধুনীয়াকৈ মই বইল কৰি ল'লোঁ, লগতে ভোট জলকীয়া দিছোঁ। এয়া ভাজি হৈ গ'ল, মাছ হৈ গ'ল। এইখিনি এতিয়া কি কৰিম জানেনে, বইল কৰিয়ে খাম। ইয়াতে এতিয়া অকণমান তেল আৰু পিঁয়াজ দিম, ভোট জলকীয়া দিয়াই আছে দুটামান। সকলোখিনি যোগাৰ হৈ গ'ল চাওক। মানুহটো, ল'ৰাটো, ছোৱালীজনী আৰু লগতে আলহী ছোৱালীজনী আছে তাইকো দিছোঁ। মই অলপ দেৰিকৈ খাম, মানে আমাৰ ঘৰৰ ফেমিলিখিনিক আগতীয়াকৈ খুৱাই লওঁ, তাৰপাছতহে মই খাবলৈ বহোঁ। এয়া চাওক, এয়া চাটনি দেই, বাঁহৰ গাজৰ মানে বইল কৰি লোৱা চাটনি। এয়া চাওক, পোহৰটো দি দেখুৱাই দিছোঁ ধুনীয়াকৈ। সকলোখিনি যোগাৰ হৈ গ'ল। কেনেকুৱা লাগিলে আজি ভিডিঅ'টো আপোনালোকৰ চাই প্লিজ জনাবলৈ নেপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।